নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 13 জুলাই। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। সুপ্ৰিম কোৰ্ট হাইকোৰ্টৰ কাৰা নিৰ্দেশ, বেদখলকাৰী উচ্ছেদ হ'বই। ফৰেষ্ট লেণ্ড বিজিআৰ পিজিআৰৰ মাটি কোনেও দখল কৰিব নোৱাৰে। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা একবাৰ বৃহৎ ঘোষণা, বেদখলকাৰী উচ্ছেদ হ'বই। ফৰেষ্ট লেণ্ড বিজিআৰ পিজিআৰৰ মাটি কোনেও দখল কৰিব নোৱাৰে। বেদখলকাৰীক উচ্ছেদক লৈ সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্টৰ কাৰা নিৰ্দেশ। খিলঞ্জীয়া ভূমিহীন পৰিয়ালে লাভ কৰিব এইবাৰ চৰকাৰী ভূমি। মংগলদৈত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে এইবাৰ বৃহৎ ঘোষণা। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটো। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। 14 জুলাইত হৈছে আবেদনৰ লাষ্ট ডেট। ৰেচন কাৰ্ডৰ বাবে শীঘ্ৰেই কৰক আপুনি ঘৰতে বহি আবেদন। 14 জুলাইত আবেদনৰ লাষ্ট ডেট আৰু ৰেচন কাৰ্ডৰ বাবে শীঘ্ৰেই কৰক আবেদন। 5 লাখ নতুন হিতাধিকাৰীয়ে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। ৰেচন কাৰ্ডৰ বাবে পুনৰ নতুনকৈ আবেদন কৰিব পাৰিব ৰাজ্যবাসীয়ে। ৰেচন কাৰ্ড নথকা পৰিয়ালসমূহে আজিয়ে কৰক আবেদন। অসম চৰকাৰৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে মুকলি কৰিছে প্ৰমাণ পত্ৰ। নতুন ৰেচন কাৰ্ড লাভৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ pds.assam.gov.in পৰ্টেলত উপলব্ধ হ'ব প্ৰমাণ পত্ৰ। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটো। আমাৰ তৃতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ পুনৰ সংহাৰ। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ পুনৰ সংহাৰ। কলিয়াবৰত জাপানীজ এনকেফেলাইটৰ প্ৰাদুৰ্ভাৱৰ বাবে হাহাকাৰ। নিহত লোকজনৰ নাম হৈছে বীৰেন মল্লিক। বীৰেন মল্লিকৰ বয়স আছিল 66 বছৰ। কলিয়াবৰ মিছামুখ গাঁৱত কান্দোনৰ ৰোল। এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটো। আমাৰ 5 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। মুছলমানে ন্যায় নোপোৱা পৰ্যন্ত চলিব প্ৰতিবাদ। 15 জুলাইত গুৱাহাটীত কঁপাব নেমচুৱে। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। অসমৰ মুছলমানক বাছি বাছি অত্যাচাৰ কৰি আছে বিজেপি চৰকাৰে। সংখ্যালঘু উচ্ছেদৰ বিৰোধিতাৰে 15 জুলাইত গুৱাহাটী কঁপাব নেমচুৱে। যেতিয়ালৈকে অসমতে মুছলমানৰ ওপৰত অত্যাচাৰ চলিব আৰু তেতিয়ালৈকে ন্যায় নাপাব, তেতিয়ালৈকে নেমচুৱে চলাই যাব প্ৰতিবাদ। আৰু অসমৰ প্ৰতিটো সংখ্যালঘু লোক দল সংগঠনক আহ্বান এবাৰ নেমচুৰ। সংখ্যালঘুৰ হাতত এতিয়া আন্দোলনৰ বাদে কোনো পথ নাই। চৰকাৰে অন্যায় অবিচাৰ কৰি আহিছে সংখ্যালঘু লোকসকলক। মুছলমান মানুহৰ কাৰণে আমাৰ ন্যায় নাই নেকি বুলি মন্তব্য। আৰু মুছলমানসকলে শান্তিত থাকিব নালাগে নেকি? মুছলমানসকলক জীয়াই থকাৰ অধিকাৰ নাই নেকি? যেতিয়ালৈকে অত্যাচাৰ ব্যভিচাৰ চলি থাকিব তেতিয়ালৈকে প্ৰতিবাদ চলি থাকিব। এই হুংকাৰ নেমচুৰ সভাপতি বদৰুল ইছলামৰ। এই মুহূৰ্তত জনাইছো আমাৰ 6 নম্বৰ খবৰটো। আমাৰ 6 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। গোৱালপাৰা উচ্চস্থলীত নামি গৈছে ব্লেক কামাণ্ডো। আৰক্ষী আৰডিএফৰ বিধায়কৰে হতাহতি। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। গোৱালপাৰা উচ্চস্থলীত নামি গ'ল ব্লেক কামাণ্ডো। উচ্চস্থলীত আৰক্ষী আৰডিএফৰ বিধায়কৰে হতাহতি। উচ্ছেদিতৰ খবৰ ল'বলৈ গৈছিল এআইডিএফৰ বৃহৎ দল। এআইডিএফৰ দলটোক আৰক্ষীয়ে দিছিল বাধা আৰু ইয়াৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। উচ্চস্থলীৰ পৰা প্ৰায় 2 কিলোমিটাৰ নিলগত ৰখাই দিয়া হ'ল সকলোকে আৰু বাধা আৰোপ কৰোঁতে এআইডিএফে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতি। আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন এবাৰ এআইডিএফৰ।